কেবক লৈ ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত থকাৰ সময়ত পুনৰবাৰ কেবৰ বিৰুদ্ধে সৰব হ'ল জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ। কটন বিশ্ববিদ্যালয়ৰ প্ৰাংগণৰ পৰা হ'ব ৰণসংকাৰ। জুবিনৰ আহ্বান সকলোৱে অংশ লওক। কটন কলেজত আমাৰ কাৰ্যসূচী ৰণসংকাৰ আৰু অসমৰ যিমান জনগোষ্ঠী আছে, যিমান মানুহ আছে, যিমান ছাত্ৰ সংগঠন আছে, সকলোকে একেলগ হৈ কেবৰ বিৰুদ্ধে মাত মাতিবলৈ আহ্বান জনাইছোঁ। ইয়াৰ পূৰ্বে সংগীত অনুষ্ঠানৰ মাজতে জুবিনে কেবাবাৰো কেব বিৰোধী মন্তব্য দিছিল, গাইছিল পলিটিক্স নকৰিবা বন্ধু। পলিটিক্স নকৰিবা বন্ধু, পলিটিক্স নকৰিবা বন্ধু, দুবেলা দুসাঁজ ভাত খুটি খুটি খাওঁ, পলিটিক্স নকৰিবা বন্ধু। এইবাৰো জুবিনে ক'লে পলিটিক্স নকৰিবা বন্ধু। এই পলিটিক্স নচলিব, পলিটিক্স নকৰিবা বন্ধু। যিটো পলিটিক্স চলি আছে সেই পলিটিক্সটো নচলিব আমাৰ লগত। আমাৰ যে সেই হিন্দু, বঙালী, মুছলিম, আমুক তামুক যিটো সৃষ্টি কৰিবলৈ বিচাৰিছে সেই বস্তুটো আমি ৰোধ কৰিম। জুবিন ছাত্ৰ হয় নে নহয়? আমাৰ যিটো কনফিউজন কেবক লৈ সেইটো নচলিব, আমি কেতিয়াও মানি নলওঁ। কোনো ছাত্ৰ সংগঠনে মানি লোৱা নাই, আমিও মানি নলওঁ। মই যদিও ছাত্ৰ নহওঁ কিন্তু এতিয়াও ছাত্ৰ, কিন্তু আৰু সেইকাৰণে মাত মাতিছোঁ। কেব কোনোপধ্যেই নামানে শিল্পীগৰাকীয়ে। চিধা কথা কোৱা মানুহজনে চিধাকৈয়ে ক'লে। ইপিনে এই দৃশ্য শিৱসাগৰৰ ঐক্য সেনা অসমৰ অৰ্ধ উলংগ প্ৰতিবাদ। প্ৰতিবাদকাৰীয়ে লণ্ডভণ্ড কৰিলে মুখ্যমন্ত্ৰী সোণোৱালৰ বেনাৰ পোষ্টাৰ। অসমীয়া জাতি, ভাষা, সংস্কৃতি ধ্বংস কৰিব বিচৰা নাগৰিকত্ব সংশোধনী বিধেয়ক আমি কেতিয়াও অসমীয়াই মানি নলওঁ। আমি সেয়েহে আজি আমগুৰি স্থায়ী সংগঠনে ঐক্যবদ্ধভাৱে আমি অৰ্ধ উলংগ হৈ প্ৰতিবাদ কৰিছোঁ আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল নোহোৱা পৰ্যন্ত আমাৰ এই সংগ্ৰাম চলিব। এইদৰে কেবৰ বিৰুদ্ধে জুবিন গাৰ্গৰ লগতে বিভিন্ন দল সংগঠনে অব্যাহত ৰাখিছে প্ৰতিবাদ। ব্যুৰ ৰিপৰ্ট, প্ৰাগ নিউজ।